মোৰ নাম নয়না। দুদিনৰ পিছতে মোৰ বিয়া। এই বিয়াখন সম্পূৰ্ণৰূপে মোৰ মা দেউতাৰ ইচ্ছামতে আয়োজন হৈছিল। ময়ো মা দেউতাৰ সিদ্ধান্তত সুখী হৈ তেওঁলোকৰ সিদ্ধান্তক আনন্দ মনেৰে মানি লৈছিলোঁ। এই বিয়াত মোৰ অলপো আপত্তি নাছিল। আচলতে মই কেতিয়াও মোৰ ঘৰৰ পৰা ওলাই বাহিৰত ঘূৰি ফুৰা ছোৱালী নাছিলোঁ। সৰুৰে পৰাই মাৰ মুখত শুনিছিলোঁ যে বাহিৰৰ জগতখন বৰ নিষ্ঠুৰ, ভুলতে কেতিয়াও এই পৃথিৱীত ভৰি দিব নালাগে। সেইকাৰণেই মই বহুত ভয়াতুৰ হৈ পৰিছিলোঁ। সদায় মোৰ মনত আত্মবিশ্বাস আৰু সাহসৰ অভাৱ আছিল, আৰু আটাইতকৈ ডাঙৰ কাৰণ আছিল মই খুবেই কমহে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। যেতিয়া মই কাৰোবাৰ লগত কথা পাতিবলগীয়া হৈছিল, তেতিয়া মই বহুত কষ্টৰে কথা পাতিব পাৰিছিলোঁ। কাৰোৰে লগত ফ্ৰী হ'ব পৰা নাছিলোঁ। মায়ে মোক প্ৰায় কৈছিল যে এইজনী আনৰ ঘৰলৈ গৈ কেনেকৈ জীয়াই থাকিব, ভগৱানেহে জানে আৰু। কিন্তু এতিয়া দুদিনৰ পাছতে মোৰ বিয়া। ভয়তে মোৰ বুকুখন দুৰু দুৰুকৈ কঁপিবলৈ ধৰিছিল। মোৰ ভৱিষ্যত জীৱনটো কেনেকুৱা হ'ব সেয়া মই নাজানো, কিন্তু মই মোৰ মা দেউতাৰ সিদ্ধান্তৰ আগত তলমূৰ কৰিছিলোঁ। মই মাত্ৰ ভাবিছিলোঁ যে তেওঁলোকে মোৰ বাবে যিয়েই নকৰক কিয়, সদায় মোৰ ভালৰ বাবেই কৰিব। মোৰ বিয়াৰ দিনটোত দেউতা বৰ সুখী হৈ পৰিছিল। যদিও সেই সময়ত তেওঁৰ স্বাস্থ্য বহুত বেয়া আছিল, তথাপিও বিয়াৰ সকলো কাম তেওঁ নিজেই চোৱা চিতা কৰিছিল। আলহীক শুশ্ৰূষা কৰাৰ পৰা ধৰি খাদ্যৰ চোৱা চিতা কৰালৈকে দেউতাই সকলো নিজেই কৰিছিল। যন্ত্ৰৰ দৰে সকলো কাম কৰি ঘূৰি ফুৰিছিল। মই ঘৰৰ একমাত্ৰ ছোৱালী আছিলোঁ আৰু মোৰ দুটা ভাইটি আছিল। আমাৰ ঘৰৰ পৰিস্থিতিও ইমান ভাল নাছিল, কিন্তু দেউতাই বছৰ বছৰ ধৰি মোৰ বিয়াৰ বাবে কমকৈ হ'লেও টকা জমা কৰি আহিছিল, যাতে তেওঁ উপযুক্ত পাত্ৰ এজনলৈ মোক আনন্দ মনেৰে বিয়াখন দিবলৈ পাৰে। অৱশেষত আজি সেই দিনটো আহিছিল, আৰু দেউতাৰ সুখৰ কোনো সীমাই নাছিল। দেউতাই সঞ্চয় কৰা ধনেৰে মোক বিয়া দিব পৰাকৈ সাজু হ'ব পৰা নাছিল, গতিকে মোৰ বিয়াৰ বাবে তেওঁ ঋণ লৈছিল, আৰু অৱশেষত এইদৰে মোৰ বিয়াৰ বাবে তেওঁ ঋণী হৈ পৰিছিল। এই কথাটো মই জানিব পাৰিছিলোঁ, আৰু মই এইটোও জানিছিলোঁ যে দেউতাৰ বাবে এই ঋণ পৰিশোধ কৰাটো অতি কঠিন হ'ব। এইটো সময়ত দেউতালৈ মোৰ বহুত দুখ লাগিছিল। যিয়েই নহওক, বহুত আনন্দ মনেৰে মোৰ বিয়াখন শেষ হ'ল, আৰু মই কইনা হৈ শহুৰৰ ঘৰলৈ বুলি আহিলোঁ। শহুৰৰ ঘৰত সকলোৱে মোক আনন্দ মনেৰে সম্ভাষণ জনাইছিল। মোৰ শহুৰ শাহু সকলো মোক লৈ সুখী হৈ পৰিছিল, যিহেতু দেখাত মই বৰ ধুনীয়া আছিলোঁ। সেইবাবেই চাগে কোনোবাই মোলৈ দেখিলে একেথিৰে চাই ৰৈছিল। এইবিলাকৰ কাৰণেই মায়ে মোক ঘৰৰ পৰা খুব কমহে তেওঁৰ লগত বাহিৰলৈ উলিয়াই আনিছিল। মোৰ সৌন্দৰ্যক লৈ মা দেউতাই ভয় খাইছিল, কিজানি কোনোবাই মোৰ লগত বেয়া ব্যৱহাৰ কৰে। বিয়াৰ পূৰ্বে স্বামীয়ে মোক খন্তেকহে দেখা পাইছিল, কিন্তু আজি তেওঁ মোক তেওঁৰ সন্মুখত বহি থকা দেখি বহুত আৱেগিক হৈ পৰিল যে ইমান এজনী ধুনীয়া ছোৱালী যে তেওঁ পত্নী হৈ পৰিছে বুলি। এইটো সময়ত তেওঁ চাগে বিশ্বাসেই কৰিব পৰা নাছিল। আমাৰ বিয়াৰ প্ৰথম নিশাই মোৰ স্বামীয়ে মোক ইমানেই মৰম কৰিছিল যে মোৰ মনৰ পৰা সকলো ভয় আঁতৰি গ'ল। মই বহুত সুখী হৈ পৰিছিলোঁ, আৰু ইমান মৰমীয়াল জীৱন সংগী পোৱাৰ বাবে ভগৱানক ধন্যবাদ দিলোঁ। বিয়াৰ প্ৰথমটো দিন এনেকৈ খুব ভালদৰে পাৰ হৈ গ'ল, কিন্তু বিয়াৰ পিছদিনা মোৰ পেটত সামান্য বিষ হ'বলৈ ধৰিলে। বিষটো কম আছিল বাবে মই আওকাণ কৰিলোঁ, কাৰণ বিয়াৰ কিছুদিন আগতে মোৰ এনে এটা পেটৰ বিষ হৈছিল যদিও কিছু সময়ৰ পিছতে বিষটো ঠিক হৈ গৈছিল। ইয়াৰ পিছত কেইবাবাৰো মোৰ এনেকুৱা হৈছিল যদিও মই গুৰুত্ব নিদিলোঁ। আজিও কিছু সময় এনেদৰে বিষটো হৈ আছিল যদিও পাছত মই ভাল পাইছিলোঁ। সেইবাবে মই ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিলোঁ। ইফালে আজি মোৰ শহুৰৰ ঘৰত দ্বিতীয়টো দিন আছিল। গোটেই ঘৰখন আলহীৰে ভৰি পৰিছিল। এনে অৱস্থাত মই অসুস্থ বুলিও কাকো ক'ব পৰা নাছিলোঁ, কাৰণ এই কথা ক'লেই সকলোৱে ক'ব যে নতুন কইনাৰ গা বেয়া হ'লেই নে। এই কথাটো ভাবি মই নিজৰ ঠাইতে মনে মনে বহি আছিলোঁ। কিছু সময়ৰ পাছত মোৰ পৰিয়ালৰ মানুহবোৰো আহিল। এই সময়তে বিষটো আকৌ এবাৰ বাঢ়িবলৈ ধৰিল, আৰু মই অস্থিৰ অনুভৱ কৰিবলৈ ধৰিছিলোঁ। মোৰ এনে লাগিছিল যেন মোৰ স্বাস্থ্য ক্ৰমান্বয়ে বেয়া হৈ গৈ আছে। তথাপিও মই সহ্য কৰি আছিলোঁ। লাহে লাহে আলহীসকল আহিয়েই থাকিল, আৰু কইনাই মুখ দেখুওৱাৰ ৰীতি নীতি চলি থাকিল। কিন্তু মোৰ বিষটো তেতিয়াও কমা নাছিল। মই কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰি মুখত ভুৱা হাঁহি এটা লৈ বহি আছিলোঁ। ৰাতি আমাৰ ঘৰৰ পৰা অহা সকলো মানুহ গুচি গৈছিল, আৰু স্বামীগৃহৰ আলহীও এতিয়া কমি গৈছিল। শাহুমাই মোক জিৰণি ল'বলৈ মোৰ কোঠালৈ পঠিয়াই দিলে। নিজৰ কোঠালৈ আহি মই বৰ সকাহ অনুভৱ কৰিছিলোঁ, কাৰণ ৰাতিপুৱাৰ পৰাই বহি থকাৰ বাবে পিঠিখন জঠৰ হৈ পৰিছিল, আৰু পেটৰ বিষো বেছি হৈ পৰিছিল। মই মোৰ কোঠালৈ আহি মনে মনে শুই থাকিলোঁ, আৰু বিষটো কমি যোৱালৈ অপেক্ষা কৰিলোঁ।
মই ভাবি আছিলোঁ যে এসময়ত বিষটো নিজে নিজে কমি যাব। সঁচাকৈয়ে কিছু সময়ৰ পাছত বিষটো নিজে নিজে কমিবলৈ ধৰিলে আৰু মই সকাহৰ সমনীয়া এটা কাঢ়িলোঁ। বিয়াখনত বজাৰৰ অত্যাধিক মছলাযুক্ত খাদ্য খাব লগা হৈছিল আৰু হয়তো সেইবাবেই মোৰ পেটৰ বিষ হৈছিল। ইয়াৰ বাহিৰে অন্য কিবা কাৰণ আছে বুলি মই ভাবিব পৰা নাছিলোঁ। কিন্তু মোৰ এই মনোভাৱটো মই কাকোৱে প্ৰকাশ কৰিবলৈ পৰা নাছিলোঁ, কাৰণ সকলোৱে ভাবিব যে বেছিকৈ খোৱাৰ বাবে মোৰ পেটৰ বিষ হৈছে বুলি। পেটৰ বিষৰ ভয়ত মই ৰাতিৰ আহাৰো খোৱা নাছিলোঁ। বিষটো অলপ কমিছিল। গোটেই দিনটো মই সম্পূৰ্ণৰূপে ভাগৰুৱা হৈ পৰিছিলোঁ। সেইবাবে বিচনাত শুই পৰাৰ লগে লগে মোৰ টোপনি আহিছিল। ৰাতি মোৰ স্বামী প্ৰণৱ কেতিয়া কোঠাটোলৈ আহিছিল মই গমেই পোৱা নাছিলোঁ। কিন্তু তেওঁ মোক অশান্তি দিয়াটো উচিত হ'ব বুলি নাভাবিলে আৰু মোৰ ওচৰতে তেতিয়া শুই পৰিল। পিছদিনাও আলহী অহা যোৱা কৰিছিল, কিন্তু ভগৱানৰ কৃপাত আজি মোৰ একেবাৰে কষ্ট অনুভৱ হোৱা নাছিল। আজি আমাৰ বিয়াৰ তৃতীয় দিন আছিল। বিয়াত পৰিশ্ৰমৰ বাবে সকলোৱে ভাগৰুৱা হৈ পৰিছিল। সেইবাবে ঘৰৰ সকলোৱে দেৰিকৈ সাৰ পালে। মই নতুন কইনা আছিলোঁ, গতিকে মোক কোনেও শোৱাৰ পৰা সোনকালে জগাই দিয়া নাছিল। দিনৰ 11 মান বজাতহে মই সাৰ পাইছিলোঁ। গা ধুই অহাৰ পাছত ননদে মোৰ বাবে ব্ৰেকফাষ্ট লৈ আহিছিল। ব্ৰেকফাষ্ট কৰি মই কোঠাটোৰ পৰা ওলাই আহিলোঁ আৰু পৰিয়ালৰ মানুহখিনিৰ লগত আহি বহিলোহি। কিন্তু তাৰ পিছত আকৌ মোৰ বিষটো অনুভৱ হ'বলৈ ধৰিলে। কিন্তু মই ইয়াক মোৰ মনৰ ভ্ৰম বুলি ভাবি ল'লোঁ আৰু সকলোৰে লগত হাঁহি হাঁহি সময় কটাবলৈ ধৰিলোঁ। বিদেশত থকা প্ৰণৱৰ পেহীয়েকো উপস্থিত আছিল। তেতিয়া তেওঁ মোক ভৰিৰ পৰা মূৰলৈকে মনোযোগেৰে চাইছিল আৰু সেইটো সময়ত মই একেবাৰে নাৰ্ভাছ হৈ পৰিছিলোঁ। পেহীৰ চকু দুটা মোৰ শৰীৰৰ মাজেৰে পাৰ হৈ যোৱা মোৰ অনুভৱ হ'ল। এইকাৰণেই বহি থাকি মোৰ আৰু অধিক অস্বস্তি অনুভৱ হৈছিল। সেইবাবে তাৰ পৰা উঠি আহি মোৰ কোঠালৈ গুচি আহিলোঁ। পেটৰ বিষো আকৌ বাঢ়িবলৈ ধৰিলে। ইতিমধ্যে দুপৰীয়া হৈছিল। অলপ সময় শুই দিয়াৰ উদ্দেশ্যৰে বিচনাত পৰিলোঁ আৰু ভাবিলোঁ যে শুলে হয়তো মোৰ বিষটো অলপ আৰাম পাম। এইবিলাক ভাবি থাকোঁতে কেতিয়ানো মই টোপনি গ'লোঁ মই গমেই নাপালোঁ। সাৰ পাই দেখিলোঁ যে সন্ধিয়া হ'বলৈ হৈছিল। বিচনাখনৰ পৰা উঠিবলৈ চেষ্টা কৰিলোঁ যদিও একেবাৰে উঠিবলৈ মন নগ'ল। ইফালে মই নকইনা প্ৰতিটো খোজ চিন্তা কৰি দিব লগা হৈছিল। চিন্তা কৰি কামবিলাক কৰিবলগীয়া হৈছিল। মাৰ ঘৰত যেতিয়াই মন যায় শুইছিলোঁ, মন গ'লেই খাইছিলোঁ। এই ভাবিয়েই বিচনাৰ পৰা উঠি গৈ হাত মুখ ধুই কোঠালৈ সোমাই আহোঁতেই হঠাৎ আকৌ পেটৰ বিষৰ যন্ত্ৰণা এটা অনুভৱ কৰিলোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যাতে মোৰ পেটৰ বিষটো নাইকিয়া হয়। কিন্তু এইবাৰ কমি যোৱাৰ পৰিৱৰ্তে বিষটো আৰু বাঢ়িবলৈ ধৰিছিল। পেটৰ বিষ আৰু তীব্ৰতৰ হৈ পৰিছিল, ফলত মোৰ অৱস্থা বেয়া হৈ আহিছিল। এইটো সময়ত মোৰ পেটৰ বিষ হৈছে বুলি কাকোৱেই মাতিবলৈ সাহস হোৱা নাছিল, কাৰণ তেতিয়া প্ৰণৱো ঘৰত উপস্থিত নাছিল। ইমান তীব্ৰ যন্ত্ৰণাত ভুগি বহু সময় পাৰ কৰিলোঁ। তেনেতে প্ৰণৱ আহি মোৰ অৱস্থা দেখি মোৰ স্বাস্থ্যৰ কথাটো সুধিলে, কাৰণ বিষৰ যন্ত্ৰণাত মোৰ মুখখন সম্পূৰ্ণৰূপে হেতা হৈ পৰিছিল। মোৰ এই অৱস্থাটো দেখি স্বামীয়ে মোক ডাক্তৰৰ ওচৰলৈ নিবলৈ জোৰ কৰিলে, কিন্তু মোৰ ডাক্তৰৰ ওচৰলৈ যাবলৈ মন যোৱা নাছিল। সেইবাবে ঘৰতে থকা পেটৰ বিষৰ কিছু ঔষধ বিচাৰিছিলোঁ। প্ৰণৱে ঔষধ বিচাৰি আনি দিয়াত মই সেই ঔষধ খালোঁ আৰু কিছু সময়ৰ পাছত বিষটো অলপ কমিবলৈ ধৰিছিল, কিন্তু সম্পূৰ্ণৰূপে ভাল হোৱা নাছিল। তথাপিও মই সকাহৰ সমনীয়া এটা লৈছিলোঁ। এনেকৈ 1 ঘণ্টা 2 ঘণ্টা সুকলমে পাৰ হৈ গ'ল আৰু মোৰ স্বামী প্ৰণৱো চিন্তামুক্ত হৈ পৰিছিল। ঘৰৰ সকলোৱে একেলগে ৰাতিৰ আহাৰ খাইছিলোঁ। মই মাত্ৰ নামৰ খাতিৰত অলপ খালোঁ। প্ৰণৱে ক'লে যে যদি তোমাৰ গাটো ইমান ভাল নহয় তেন্তে তুমি কোঠালৈ গৈ জিৰণি লোৱা। ময়ো লগে লগে বহাৰ পৰা উঠি কোঠালৈ আহিলোঁ, কাৰণ মই শুবলৈ বিচাৰিছিলোঁ। শুই থকাৰ মাত্ৰ কেইমিনিটমান পাৰ হৈ গ'ল। হঠাতে পুনৰ পেটৰ বিষ আৰম্ভ হ'বলৈ ধৰিলে আৰু মই চিঞৰিবলৈ ধৰিছিলোঁ। সকলোৱে মোৰ কোঠালৈ সোমাই আহিল আৰু মোৰ অৱস্থা দেখি প্ৰণৱ বিচলিত হৈ পৰিছিল। তেওঁ মোক কঠোৰভাৱে ক'লে, তোমাক মই তেতিয়াই ক'লোঁ যে ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ, কিন্তু তুমি মোৰ কথাটো একেবাৰে নুশুনিলা। আচলতে বিয়াৰ মাত্ৰ তৃতীয় দিন হোৱাৰ বাবে মই তেওঁৰ লগত যাবলৈ দ্বিধাবোধ কৰিছিলোঁ। কিন্তু এতিয়া প্ৰণৱে মোৰ কথাবিলাক নুশুনি মোক ডাক্তৰৰ ওচৰলৈ যোৱাৰ বাবে সাজু হ'বলৈ ক'লে আৰু নিজেও সাজু হ'বলৈ ধৰিলে। সাজু হৈ কোঠাৰ পৰা ওলাই আহোঁতে মোৰ শাহুমাও মোৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছিল। তেওঁ আমাক আশীৰ্বাদ দি দুয়োকে ডাক্তৰৰ ওচৰলৈ পঠিয়াই দিলে। ডাক্তৰৰ ওচৰ পোৱাৰ পিছত দুয়োজনে নিজৰ নম্বৰলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। চিকিৎসালয়খনলৈ বিভিন্ন ধৰণৰ ৰোগী আহিছিল। কোনোৱে হস্পিটেলত থকাৰ বাবে সুখী হৈছিল, আন কোনোৱে নিজৰ আপোনজনৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। কিন্তু মোৰ পেটৰ বিষটো ইমানেই বেছি হৈছিল যে মই বহি থাকিবও নোৱাৰিছিলোঁ। বিষৰ তীব্ৰতাৰ বাবে মই থিয় হৈ এনেই খোজকাঢ়িবলৈ ধৰিলোঁ।
মুঠতে মই কোনো মুহূৰ্ততে শান্তি পোৱা নাছিলোঁ আৰু মোৰ অস্থিৰতা বাঢ়ি গৈ আছিল। যেতিয়া মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল, মোৰ ক্ৰমিক নম্বৰলৈ অপেক্ষা নকৰাকৈয়ে মই ডাক্তৰৰ ওচৰলৈ সোমাই গৈ তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। ডাক্তৰে খৰধৰকৈ মোক জৰুৰীকালীন কক্ষলৈ লৈ গৈ মোক পৰীক্ষা কৰিবলৈ ধৰিলে। ডাক্তৰে ক'লে, ক'ত বিষ আছে আপোনাৰ? মই মোৰ পেটৰ সেই অংশত হাত থৈ দেখুৱালোঁ যে য'ত বিষ অনুভৱ হৈছিল মোৰ। ডাক্তৰে মোৰ পেটৰ বিষৰ কাৰণ সঠিককৈ বুজিব পৰা নাছিল। তথাপিও তেওঁ মোক বিষৰ ইনজেকশ্যন দিয়াৰ লগতে কিছু ঔষধ দি ঘৰলৈ পঠিয়াই দিলে। ঘৰলৈ অহাৰ পিছত মই ঔষধ খালোঁ আৰু কিছু সকাহ পাই শুই পৰিছিলোঁ। ৰাতিপুৱালৈকে বিষটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল আৰু মই আগৰ দৰে ভাল হৈ পৰিছিলোঁ। দিনটো ভালদৰেই ঘৰুৱা কাম বন কৰিলোঁ, কিন্তু তাৰ পিছত সন্ধিয়ালৈ মোৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিল আৰু মোক পুনৰ চিকিৎসালয়লৈ লৈ যোৱা হ'ল। এইবাৰ ডাক্তৰে মোক আল্ট্ৰাছাউণ্ড কৰিবলৈ পৰামৰ্শ দিলে আৰু ক'লে যে আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট চাইহে তেওঁ কিবা এটা জানিবলৈ পাৰিব আৰু আল্ট্ৰাছাউণ্ডটো এতিয়াই কৰিব লাগিব বুলি ক'লে। এনেকৈয়ে কিছু সময়ৰ পাছত মোৰ আল্ট্ৰাছাউণ্ড কৰা হ'ল। ৰিপৰ্টটো আহিবলৈ এতিয়াও কিছু সময় বাকী আছিল, কিন্তু মোৰ স্বাস্থ্য অধিক বেয়া হ'বলৈ ধৰিলে। মোক পুনৰ জৰুৰীকালীন কোঠালৈ লৈ যোৱা হ'ল আৰু ডাক্তৰে আকৌ বিষ কমোৱাৰ বাবে এটা বেজী দিলে। মই হস্পিটেলৰ বিচনাত পৰি আছিলোঁ। কিছু সময়ৰ পাছতে ৰিপৰ্টটো আহিছিল। ডাক্তৰজনে মোৰ ওচৰতে ৰিপৰ্টটো লৈ থিয় হৈ চাই আছিল। প্ৰণৱো সেইটো সময়তে ওচৰতে বহি আছিল। ডাক্তৰজনে ৰিপৰ্টটো দেখি থতমত খালে। তেওঁ বহুত সময় ৰিপৰ্টটো চাই আছিল যদিও একো কোৱা নাছিল। অৱশেষত প্ৰণৱে নিজেই ডাক্তৰজনক সুধিলে, ৰিপৰ্টত কি আছে ছাৰ? ইয়াৰ উত্তৰত ডাক্তৰে কোৱা কথাখিনি শুনি মই থতমত খালোঁ আৰু প্ৰণৱেও খঙৰ চকুৰে ডাক্তৰৰ ফালে চাবলৈ ধৰিছিল। মোৰ কাণ দুখনে এতিয়া বিশ্বাসেই কৰিব পৰা নাছিলোঁ। আচলতে ডক্তৰে এইবিলাক কথা কেনেকৈ কৈ আছে বুলি। কিছু সময়ৰ পিছত যেতিয়া ডাক্তৰজনে কোৱা কথাখিনি বুজি পালোঁ, মোৰ মূৰৰ ওপৰত আকাশখন যেন ভাগি পৰিছিল তেনেকুৱা অনুভৱ হ'বলৈ ধৰিলে। মোৰ অৱস্থা এনেকুৱা হৈ পৰিল যেন মোৰ শৰীৰত কোনো প্ৰাণ নাইকিয়া হৈ পৰিছিল। প্ৰণৱে মোৰ ফালে এনে চকুৰে চালে যেন মই এজনী ডাঙৰ অপৰাধী। মোৰ ওপৰত অবিশ্বাসৰ ভাৱ প্ৰণৱৰ চকুত স্পষ্টকৈ দেখা গৈছিল। তেওঁ মোক এগৰাকী চোৰৰ ফালে চোৱা দি চাই আছিল। ডাক্তৰৰ কথাৰ উত্তৰত মই কি কওঁ আৰু মোৰ স্বামীৰ প্ৰণৱক কি উত্তৰ দিম, একোৱেই ভাবিব পৰা নাছিলোঁ। এতিয়া মোৰ মনৰ পৃথিৱীখনত খন্তেকতে ধুমুহাৰ সৃষ্টি হৈ পৰিছিল। ডাক্তৰে কৈছিল, আপুনি কেইমাহমান আগতে গৰ্ভপাত কৰিছিল, সেইবাবে আপোনাৰ পেটত বিষ হৈছে। প্ৰণৱে ক'লে, আমাৰ বিয়া হোৱা মাত্ৰ 3 দিন পাৰ হৈ গৈছে, এইটো কেনেকৈ সম্ভৱ হ'ব? ডাক্তৰে আচৰিত হৈ ঘৃণনীয় চকুৰে তেতিয়া মোৰ ফালে চাবলৈ ধৰিলে, যেন মই কিবা এটা ডাঙৰ পাপ কৰিলোঁ। ডাক্তৰে ক'লে, এই বিষয়ে আপুনি আপোনাৰ পত্নীক সোধক, তেওঁ ক'ত ঘূৰিছিল তেওঁহে জানিব। ডাক্তৰৰ মুখৰ পৰা কথাবিলাক শুনি গোটেই কোঠাটো মোৰ চকুৰ আগত ঘূৰি ফুৰা যেন লাগিবলৈ ধৰিছিল। প্ৰণৱে ৰঙা পৰা চকুৰে মোৰ ফালে চাই আছিল আৰু এগৰাকী অপৰাধী নহ'লেও মই তেওঁৰ সন্মুখত মূৰ নমাই বহি আছিলোঁ। ৱাৰ্ডত উপস্থিত থকা আন নাৰ্ছসকলেও মোৰ ফালে চাই আছিল। ইজনীয়ে সিজনীক কাণত কিবা এটা ফুচফুচাই কোৱা দেখিছিলোঁ মই। প্ৰণৱ বহু সময় মাটিলৈ চাই নিমাত হৈ বহি আছিল। ডাক্তৰে মোৰ ফালে ঘৃণনীয় চকুৰে চাই আছিল যদিও মই মোৰ পক্ষত এটা শব্দও ক'ব পৰা নাছিলোঁ। তেওঁ মোৰ চৰিত্ৰত পোনপটীয়াকৈ দাগ পেলাইছিল, অথচ মই অকৰা বোবাৰ দৰে জঠৰ হৈ বহি আছিলোঁ। মই এতিয়া অপৰাধী নহ'লেও মই মোৰ স্বামীৰ চকুলৈ চাবলৈ পৰা নাছিলোঁ। মই যে সম্পূৰ্ণৰূপে নিৰ্দোষী, এতিয়া কেনেকৈ পতিয়ন নিয়াবলৈ পাৰিম সেই কথাটো মই বুজিব পৰা নাছিলোঁ। এইটো সময়ত মোৰ মাৰ কথা বাৰে বাৰে মনত পৰিবলৈ ধৰিলে। মোৰ এই কম কথা কোৱাৰ অভ্যাসৰ বাবে মা আগৰে পৰাই চিন্তিত হৈ পৰিছিল। মায়ে জানিছিল যে মোৰ আত্মবিশ্বাসৰ বহুত অভাৱ। মই নিজৰ কথাকে ভালদৰে ক'বলৈ নাজানো আৰু আজি যেতিয়া মোৰ চৰিত্ৰক বদনামী কৰি কোৱা হৈছিল, মোৰ উদ্দোষণ জঠৰ হৈ পৰিছিল। সেইবাবে আজি মই মাৰ অভাৱটো সম্পূৰ্ণৰূপে উপলব্ধি কৰিছিলোঁ, কিয়নো মই কেতিয়াও নিজৰ কথা ক'বলৈ শিকিবই পৰা নাছিলোঁ। কিছু সময়ৰ পাছত নাৰ্ছ এগৰাকী আহি পেটৰ বিষ বন্ধ কৰিবলৈ চেলাইনৰ লগত ইনজেকশ্যন দিলেই। সেই চেলাইনটো শেষ হওঁতে প্ৰায় 2 ঘণ্টা লাগিছিল। এই 2 ঘণ্টা সময় মই শৰীৰবিদ্ধ হৈ পৰিলোঁ আৰু প্ৰণৱে মোৰ সন্মুখত তললৈ চাই নীৰৱে বহি আছিল। ডাক্তৰৰ কথাটো শুনি মই আচৰিত হৈছিলোঁ, কাৰণ মই কেতিয়াও গৰ্ভৱতী হোৱাই নাছিলোঁ। তেনেস্থলত ডাক্তৰে ইমান ডাঙৰ মিছা কথা এটা কেনেকৈ ক'বলৈ পাৰিলে? চেলাইন শেষ হোৱাৰ পাছত প্ৰণৱে মোক ঘৰলৈ লৈ আহিল। প্ৰণৱৰ ৰঙা চকু আৰু খং দেখি মোৰ বহুত ভয় লাগিছিল। জীৱনত মই গৰ্ভধাৰণ কৰাটো বহুত দূৰৰে কথা। মোৰ স্বামীৰ বাহিৰে আন কোনেও মোক কেতিয়াও স্পৰ্শই কৰা নাছিল। মই একেবাৰে বিশুদ্ধ আছিলোঁ।
তেনে ক্ষেত্ৰত ডাক্তৰে ইমান এটা ডাঙৰ অপবাদ মোক কেনেকৈ দিবলৈ পাৰিলে? কথাবোৰ ভাবি ভাবি মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল। প্ৰণৱে মোক ঘৰৰ ভিতৰলৈ টানি লৈ গ'ল। মই মোৰ কোঠালৈ গৈছিলোঁ আৰু প্ৰণৱে পোনে পোনে মাকৰ কোঠালৈ গৈছিল। এই বিষয়ে তেওঁ মোক এষাৰ কথাও সোধা নাছিল। হয়তো তেওঁ এতিয়া ডাক্তৰৰ কথাবিলাক বিশ্বাস কৰিবলৈ ধৰিছিল। এবাৰো মোক নিজকে বুজাবলৈ সুযোগ দিয়া নহ'ল। মই মোৰ কোঠাত বহি এই কথাবিলাক ভাবি চিন্তা কৰি আছিলোঁ আৰু ইয়াৰ পিছত কি হ'ব মই একোৱেই জনা নাছিলোঁ। মাথো মই নীৰৱে কান্দি ৰৈছিলোঁ। তেনেতে হঠাৎ আমাৰ কোঠাটোৰ দুৱাৰখন খোল খালে আৰু প্ৰণৱৰ লগতে মাকো কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। কোঠাটোত সোমোৱাৰ লগে লগে প্ৰণৱৰ মাকে মোক গালি পাৰিবলৈ ধৰিলে। তেওঁ কৈছিল, কেনেধৰণৰ চৰিত্ৰহীনা ছোৱালী তুমি, আৰু এনেকুৱা এটা অৱস্থা জানিও তুমি মোৰ ল'ৰাটোৰ লগত কিয় বিয়া হৈছিলা? তেখেতে এতিয়া মোৰ সন্মুখতে মোৰ মা দেউতালৈ ফোন কৰি বহুত বেয়া বেয়া গালি পাৰিছিল। লগতে কৈছিল যে এতিয়াই সি আপোনালোকৰ ছোৱালীজনীক ঘৰলৈ লৈ যাওক। এনে চৰিত্ৰহীন বোৱাৰীক তেওঁ নিজৰ ঘৰত ৰাখিবলৈ নোৱাৰে। এইবোৰ শুনিও প্ৰণৱ সম্পূৰ্ণৰূপে নিমাত হৈ আছিল। মোৰ হৃদয়ৰ আত্মাই যেন ভিতৰি ভিতৰি চিঞৰি কান্দিবলৈ ধৰিছিল। মোৰ পক্ষত কিবা এষাৰ ক'বলৈ মন গ'ল যদিও মোৰ মুখৰ পৰা এটাও শব্দ ওলোৱা নাছিল। মাথো মোৰ চকুৰ পৰা চকু বৈ আহিছিল। কোনেও মোক এটা শব্দও নুসুধি পোনে পোনে নিজৰ সিদ্ধান্তটো লৈ পেলাইছিল। কিন্তু এইটো সময়ত মই নিজৰ কথা একেবাৰে চিন্তা কৰা নাছিলোঁ। মোৰ আটাইতকৈ বেছি চিন্তা হৈছিল মোৰ মা দেউতাক লৈ। ইমান কথা শুনাৰ পিছত তেওঁলোকৰ হৃদয়ত চাগে এতিয়া কি চলি আছে। মই জানিছিলোঁ যে দেউতাই মোক বিয়া দিবলৈ ইমান কষ্ট কৰি কিমান ঋণ লৈছিল। তথাপিও কাকোৱেই তেওঁ এবাৰো প্ৰকাশ কৰা নাছিল। কিন্তু আজি বিয়াৰ তৃতীয় দিনাখনেই এখন নাটকৰ সৃষ্টি হ'ল। মোৰ শাহুমাই মোক বহুত বেয়া শব্দ ব্যৱহাৰ কৰি তিৰস্কাৰ কৰিছিল আৰু মোৰ ফালে ঘৃণা আৰু খঙেৰে চাবলৈ ধৰিছিল। মোক এতিয়া বিবাহ বিচ্ছেদ দিবলৈ তেওঁ সাজু আছিল। মাত্ৰ মোৰ মা আৰু দেউতা অহালৈ অপেক্ষা কৰি আছিল। মই কোঠাৰ এটা চুকত ভয়ে ভয়ে অপৰাধীৰ দৰে থিয় হৈ আছিলোঁ। মোৰ শাহুমাই ভগৱানক ধন্যবাদ জনাইছিল, কাৰণ অতি কম সময়তে হেনো তেওঁৰ সন্মুখলৈ সত্যবিলাক ওলাই আহিল। কিছু সময়ৰ পিছতে মোৰ মা আৰু দেউতাই হতাশ মনেৰে শহুৰৰ ঘৰ পালেহি। মোক এতিয়া চাৰিওফালৰ পৰা ঠাট্টা মস্কৰা কৰা হৈছিল। তাত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে মোক ঘৃণনীয় দৃষ্টিৰে চাই আছিল। মই মাত্ৰ এটা চুকত অপৰাধীৰ দৰে থিয় হৈ কান্দি আছিলোঁ। ইয়াৰ বাহিৰে মই কি কৰিম একো বুজিব পৰা নাছিলোঁ। প্ৰণৱৰ পেহীয়েকো মোক অশুভ আৰু চৰিত্ৰহীন বুলি কৈছিল আৰু শাহুক কৈছিল যে তেওঁ মানা কৰা স্বত্বেও হেনো শাহুৱে মোৰ দৰে অচিনাকি ছোৱালী এজনীক বিয়া কৰাই আনিলে। প্ৰণৱৰ পেহীয়েক আমাৰ বিয়াৰ বিৰোধী আছিল, কাৰণ তেওঁ বিচাৰিছিল যে প্ৰণৱে নিজৰ ইচ্ছামতে বিয়া কৰাওক। কিন্তু মোৰ শাহুমাই দৃঢ়তাৰে কৈছিল যে তেওঁৰ পচন্দৰ ছোৱালীহে প্ৰণৱে বিয়া কৰাব লাগিব। এই কাৰণতে নবৌৱেক আৰু ননদৰ দুয়োৰে মাজত ক্ষোভৰ সৃষ্টি হৈছিল। আৰু এতিয়া পেহীয়েকে মোৰ শাহুমাক ভুল বুলি প্ৰমাণ কৰাৰ সুযোগ পাইছিল। মা দেউতাই কোঠাটোত ভৰি দিয়াৰ লগে লগে মই তেওঁলোকৰ ওচৰলৈ দৌৰি গৈ মাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। মায়ে মোক শান্ত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু মোৰ কান্দোন আৰু বাঢ়ি গৈছিল। ইমান ঘণ্টা ধৰি মোৰ ওপৰত চলি থকা সকলো অত্যাচাৰ এতিয়া চকুলোৰ ৰূপত বাহিৰলৈ ওলাই আহিবলৈ ধৰিলে। মোৰ শাহুমাই মোৰ মা দেউতাক তেওঁৰ সন্মুখত বহিবলৈ দি মোক বহুত তিৰস্কাৰ কৰাৰ লগতে ক'লে যে আপোনালোকৰ চৰিত্ৰহীন ছোৱালীজনীক কিয় আমাৰ ওপৰত জাপি দিলে। মায়ে মোৰ চৰিত্ৰৰ ওপৰত শপত খাই আছিল আৰু দেউতাই তললৈ মূৰটো নমাই দিছিল। সেই মুহূৰ্তত মোৰ দেউতা মোৰ বাবে অধিক দুৰ্বল আৰু হতাশাত ভাগি পৰা যেন দেখা গৈছিল। মায়ে শাহু আৰু মোৰ স্বামীক বুজাবলৈ চেষ্টা কৰি আছিল যে নিশ্চয় কিবা এটা ভুল বুজাবুজি হৈছে, তেওঁৰ ছোৱালীজনী একেবাৰে তেনেকুৱা নহয়। কিন্তু তেওঁলোকে কোনো ধৰণৰ কথা শুনিবলৈ চেষ্টা কৰা নাছিল। এতিয়া তেওঁলোকৰ ঘৰত মোৰ উপস্থিতি এক মুহূৰ্তৰ বাবেও তেওঁলোকে সহ্য কৰিবলৈ বিচৰা নাছিল। খঙৰ ভমকত প্ৰণৱে মোৰ হাতত ধৰি টানি দেউতাৰ ওচৰলৈ আগবঢ়াই দি ক'লে, লৈ যাওক আপোনাৰ ছোৱালীজনী। মোৰ ঘৰত তাইৰ উপস্থিতি মই এতিয়া সহ্য কৰিবলৈ নোৱাৰোঁ। কেইদিনমানৰ পাছত বিবাহ বিচ্ছেদৰ কাগজো আপোনাৰ ঘৰত পাবহি। বিবাহ বিচ্ছেদৰ কথাটো শুনাৰ লগে লগে দেউতাই প্ৰণৱৰ ওচৰত হাতযোৰ কৰি ক'লে যে তেওঁক কেইদিনমান সময় দিয়ক। দেউতাৰ কথাত প্ৰণৱ কিছুদিনৰ বাবে মান্তি হ'ল আৰু তেওঁ ক'লে যে যদি আপোনালোকে আপোনাৰ ছোৱালীজনীৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰে তেন্তে মই তাইৰ লগত পত্নীৰ সম্পৰ্ক নাৰাখিম আৰু মই তাইক বিবাহ বিচ্ছেদ কৰিম। মা আৰু দেউতাই তেওঁৰ কথাত মান্তি হ'ল আৰু কেইদিনমানৰ বাবে মোক ঘৰলৈ লৈ গ'ল। মোক লৈ মোৰ মা দেউতাৰ ঘৰতো অশান্তিৰ সৃষ্টি হৈছিল। বিয়াৰ মাত্ৰ তৃতীয় দিনৰ দিনাই মোৰ স্বামীয়ে বিবাহ বিচ্ছেদৰ কথাটো কৈ আছিল আৰু মোৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে বদনামী হৈ গ'ল। মই একো বুজিব পৰা নাছিলোঁ ইয়াৰ পিছত মোৰ ভৱিষ্যত কি হ'ব। ডাক্তৰে কোৱা কথাখিনি শুনি ভাইটিহঁতে খঙত উন্মাদ হৈ মোক যে মাৰিবলৈহে বাকী থাকিল। সিহঁতে কৈছিল তুমি আমাক সকলোকে বদনামী কৰি তুলিলা।
আমি এতিয়া ক'তো মুখ দেখুৱাব নোৱাৰা হৈ পৰিলোঁ। সিহঁতৰ কথা শুনি মই কেৱল কান্দিবলৈ ধৰিছিলোঁ। মই মোৰ স্বামী আৰু শাহুমাকে একো কথা কোৱা নাছিলোঁ। তেনেস্থলত মোৰ ভাইটিহঁতকনো মই কি স্পষ্টীকৰণ দিম? মা আৰু দেউতা আহি ভাইটিহঁতক বাধা দিলেহি। কম সময়ৰ ভিতৰতে এই খবৰটো গোটেই পৰিয়ালটোত বিয়পি পৰিল যে মই বিয়াৰ আগতেই গৰ্ভৱতী হৈছোঁ বুলি। এই খবৰটো শুনি সকলোৱে মোক তিৰস্কাৰ কৰি হাঁহিবলৈ ধৰিছিল। মা আৰু দেউতাই গোটেই ৰাতি নিজৰ কোঠাত বহি মোৰ কথাকে ভাবি আছিল। তেওঁলোকে মোৰ ভৱিষ্যতৰ কথা কৈ আছিল আৰু ময়ো মোৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিত হৈ পৰিছিলোঁ। গোটেই ৰাতিটো উজাগৰে পাৰ হৈ গ'ল। এক মুহূৰ্তৰ বাবেও শান্তি পোৱা নাছিলোঁ। ৰাতিপুৱা মই কোঠাৰ পৰা ওলাই আহোঁতে মা আৰু দেউতা সাজু হৈ বহি আছিল। মোক দেখি মায়ে ক'লে, তুমি সাজু হোৱা, আমি ডাক্তৰৰ ওচৰলৈ যাব লাগিব। এতিয়া মা আৰু দেউতাক কোনো প্ৰশ্ন নকৰি মই আকৌ কোঠালৈ গৈ সাজু হ'লোগৈ। মই কাপোৰ পিন্ধি ওলাই আহোঁতে মায়ে মোক ক'লে যে তেওঁলোকে মোক আকৌ সেই একেজন ডাক্তৰৰ ওচৰলৈ লৈ যাব, যাতে মোৰ আকৌ পৰীক্ষা কৰা হয়। হয়তো মোৰ মা দেউতাই এই খবৰটো একেবাৰে বিশ্বাস কৰা নাছিল, কাৰণ মা দেউতা মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। মই গোটেই জীৱন তেওঁলোকৰ সন্মুখতে কটালোঁ আৰু সেইবাবে মা আৰু দেউতাই মোৰ চৰিত্ৰৰ বিষয়ে ভালদৰে জানিছিল। তেওঁলোকে ইচ্ছা কৰিও মোৰ ওপৰত সন্দেহ কৰিবলৈ পৰা নাছিল। মোক এতিয়া মা দেউতাই আকৌ সেই একেজন ডাক্তৰকে দেখুৱালে, যাতে সত্যটো মুকলিকৈ ওলাই আহে। আমি আকৌ হস্পিটেল পালোহি। দেউতাও মোৰ স্বামীক ফোন কৰি হস্পিটেললৈ মাতি পঠিয়াইছিল। প্ৰণৱৰ আহিবলৈ মন নাছিল যদিও দেউতাই জোৰ দিয়াত তেওঁ মনে মনে আহিছিল। হস্পিটেলত প্ৰণৱৰ মুখামুখি হওঁতে তেওঁ মোৰ ফালে এবাৰো চোৱা নাছিল আৰু মই মাথো কান্দি আছিলোঁ। প্ৰতীক্ষাৰ অন্তত আমাৰ নম্বৰ আহিল আৰু মই মাৰ লগত ডক্তৰৰ ওচৰলৈ সোমাই গ'লোঁ। মোক দেখাৰ লগে লগে ডক্তৰজনে চিনি পাইছিল। তেতিয়া মায়ে ডাক্তৰক পতিয়ন নিয়াইছিল যে মোৰ ছোৱালীজনী বিয়াৰ আগতে গৰ্ভৱতী হোৱাটো সম্ভৱেই নহয়। ময়ো ডাক্তৰক দৃঢ় বিশ্বাস দিলোঁ যে মই একেবাৰে শুদ্ধ আৰু পবিত্ৰ ছোৱালী। গৰ্ভধাৰণ কৰাটো দূৰৰে কথা। গতিকে ডাক্তৰজনেও কিবা এটা চিন্তা কৰিবলৈ ধৰিলে আৰু আকৌ মোৰ আল্ট্ৰাচাউণ্ড কৰিবৰ বাবে প্ৰেছক্ৰিপশ্যন লিখি দিলে। মই মাৰ লগত আকৌ আল্ট্ৰাচাউণ্ডৰ ৰুম পালোগৈ। আল্ট্ৰাচাউণ্ড কৰাৰ পাছত যেতিয়া মই ডক্তৰৰ ওচৰলৈ আহিলোঁ, তেতিয়া ডাক্তৰে ৰিপৰ্টটো লৈ কিছু সময়ৰ পিছত তেওঁক লগ কৰিবলৈ ক'লে। এই সময়খিনিত মই বহুত নাৰ্ভাছ হৈ পৰিলোঁ। সেইবাবে মই ভগৱানৰ ওচৰত বাৰে বাৰে প্ৰাৰ্থনা কৰিছিলোঁ যাতে ৰিপৰ্টটো একেবাৰে শুদ্ধ আহে, নহ'লে মোৰ ঘৰখন নষ্ট হৈ যোৱাই নহয়, মই সম্পূৰ্ণৰূপে বদনামী হৈ পৰিম। মই চিৰদিনৰ বাবে কলংকিত হৈ পৰিম। এইটো সময়ত মোৰ মনৰ বেদনা কোনেও বুজিব পৰা নাছিল। মোৰ আপোনজনৰ চকুত মই এতিয়া অবিশ্বাসী হৈ পৰিলোঁ। কিছু সময়ৰ পাছত আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট আহিল আৰু ৰিপৰ্টটো লৈ ডাক্তৰৰ ওচৰলৈ গ'লোঁ। এইবাৰ মোৰ লগত কেৱল মাহে আছিল। বাহিৰত দেউতা আৰু মোৰ স্বামী উপস্থিত আছিল। তেনেতে মোৰ শাহুমাও আহি হস্পিটেল পালেহি। শাহুমাৰ জিভাত মাথো এটাই কথা আছিল, এতিয়া কোনজন ডাক্তৰক চোৱাবলৈ বাকী আছেগৈ। তেওঁ পুতেকক কৈ আছিল যে এই চৰিত্ৰহীন ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰি সোনকালে সম্পৰ্কটো শেষ কৰি দিয়া। কিন্তু প্ৰণৱে হয়তো ভগৱানক ভয় কৰিছিল আৰু সেইবাবে বিবাহ বিচ্ছেদ দিয়াৰ আগতে সকলো কথা ভালদৰে তদন্ত কৰিবলৈ বিচাৰিছিল, যাতে তেওঁ কোনো ভুল সিদ্ধান্ত নলয়। সেইবাবে তেওঁ নিজকে সংযত কৰি আছিল। মই অপৰাধীৰ দৰে ডাক্তৰৰ সন্মুখত মূৰটো তল কৰি বহি আছিলোঁ। কিছু সময়ৰ ভিতৰতে মোৰ স্বামী আৰু শাহুমাই ডাক্তৰৰ ওচৰলৈ আহি মোৰ পিছফালে পৰিয়ালৰ সকলো সদস্যৰ সৈতে থিয় দি আছিল। ডাক্তৰৰ মুখৰ পৰা ওলোৱা কথাবোৰে মোক এটা নতুন জীৱন দিবলৈ পাৰিব, নহ'লে মোক মৃত্যুৰ গভীৰতালৈ পেলাই দিব। মোৰ সম্পূৰ্ণ জীৱনটো এতিয়া ডাক্তৰৰ হাতত আৰু মই ডাক্তৰৰ মুখৰ পৰা সিদ্ধান্ত অহালৈ অপেক্ষা কৰি আছিলোঁ। কিছু সময় ডাক্তৰে মোৰ ৰিপৰ্টটো চাই থাকিল। তাৰপিছত তেওঁ মোৰ আগৰ ৰিপৰ্টটো বিচাৰিলে, যিটো মোৰ বেগৰ পৰা উলিয়াই ডাক্তৰৰ সন্মুখত থৈ দিলোঁ। বহুত সময় তেওঁ মনে মনে দুয়োটা ৰিপৰ্ট চেক কৰি থাকিল। তেওঁৰ মুখত অদ্ভুত ভাৱনা এটা দেখা পাইছিলোঁ মই। কিছু সময়ৰ পাছত ডাক্তৰৰ মুখত থতমত খাই থকা ভাৱ এটা দেখা গ'ল, যেন কিবা এটা ডাঙৰ ভুল হৈ গৈছিল। অৱশেষত ৰিপৰ্টটো মোৰ সন্মুখত ৰাখি ডাক্তৰে ক'লে যে আপোনাৰ পেটৰ বিষৰ কাৰণ বাহিৰৰ অত্যাধিক মছলাযুক্ত খাদ্য খোৱাৰ বাবে হৈছে। কিছু ফেটি লিভাৰ সমস্যা আছে আৰু সেইবাবে পেটৰ বিষ হৈছিল। ডাক্তৰে মাক ক'লে আপোনাৰ ছোৱালীজনী গৰ্ভৱতী নহয়। ইয়াৰ পাছত ডাক্তৰে আগৰ ৰিপৰ্টটো দেখুৱাই আমাক যিটো কথা ক'লে, সেই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি আঁতৰি যোৱা যেন অনুভৱ হৈছিল। ডাক্তৰে কৈছিল যে আপোনাৰ নামটোৰ বাবে আগৰ ৰিপৰ্টটো খেলিমেলি হৈ পৰিল। আপোনাৰ নাম আছিল নয়না বৰুৱা আৰু আগৰ ৰিপৰ্টটোত থকা মহিলাগৰাকীৰ নামো আছিল নয়না বৰুৱা, যিগৰাকী মহিলা কেইমাহমানৰ আগতে গৰ্ভপাত হৈছিল, যাৰ বাবে তেওঁৰো পেটৰ বিষ হৈছিল।
ডাক্তৰে নিজৰ ভুল স্বীকাৰ কৰি আমাৰ সকলোৰে ওচৰত ক্ষমা খুজিলে। সেইটো সময়ত মোৰ হৃদয়খনে ভগৱানক স্মৰণ কৰি কান্দিবলৈ ধৰিলে। স্বামী আৰু শাহুমাই লাজত মূৰ তল কৰি থিয় হৈ আছিল। মোৰ দেউতাই আগবাঢ়ি আহি মোক জোৰেৰে সাৱটি ধৰিলে আৰু ক'লে যে এই সকলোবিলাক ভুল বুজাবুজিৰ বাবে হৈছিল। এতিয়া ভগৱানে মোৰ ছোৱালীজনীক ন্যায় দিলে। যিয়েই নহওক মোৰ ঘৰখন সংসাৰখন ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিল। প্ৰণৱে আগুৱাই আহি মোৰ হাতত ধৰি মোৰ ওচৰত ক্ষমা খুজিলে আৰু ময়ো তেওঁক ক্ষমা কৰি দিলোঁ, কাৰণ ইয়াত প্ৰণৱৰ কোনো দোষ নাছিল। সেইটো সময়ৰ পৰিস্থিতি তেনেকুৱাই আছিল যে যিয়ে এইটো কথা শুনিব তেওঁৰ মনত ভুল চিন্তা এটা নিশ্চয় হ'ব। মোৰ শাহুমাও মোৰ ওচৰত ক্ষমা খুজিলে আৰু ময়ো তেওঁক ক্ষমা কৰি দিছিলোঁ। আজি মই মোৰ ঘৰত স্বামীৰ সৈতে অতি সুখী মনেৰে জীৱন কটাবলৈ পাৰিছোঁ আৰু মোৰ শাহুমাও মোৰ বহুত যত্ন লয়, মৰম কৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।